নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ পৰা হোলী আৰম্ভ হৈছে। আজি 2 তাৰিখ আৰু 2, 3, 4 আমাৰ ইয়াতে 3 দিন হ'ব। গতিকে মই ভিডিঅ'টো কোনদিনা দিব পাৰোঁ মই সেইটো নাজানো। তথাপিতো মই আপোনালোকক সোনকালে দিবলৈ চেষ্টা কৰিম। আজিৰ দিনত পুৱাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে, তথাপিতো মই দিব নোৱাৰিলোঁ কাৰণ মই স্কুল গৈছিলোঁ। সেইকাৰণে মই এতিয়া ৰাতিয়ে দেখাইছোঁ। এয়া ৰাতিৰ পৰিৱেশটো চাওকচোন, কি ধুনীয়াকৈ পেণ্ডেল বনাইছে। আৰু এয়া ষ্টেজ বনাইছে সেইফালে। আৰু আমি এতিয়া পোনপ্ৰথমে জুবিন দাৰ ওচৰলৈ যাম। জুবিন দাৰো বনাইছে। এয়া জুবিন দাৰ ওচৰত গৈ এটা সেৱা কৰিলোঁ। জুবিন দা আমাৰ কাৰণে অমৰ হওক, ন্যায় পাওক, সেইকাৰণে আমি এটা সেৱা কৰিলোঁ। আৰু এয়া খুব ধুনীয়াকৈ বনাইছে, কি ধুনীয়া লাগিছে দেখিছেনে। আৰু এয়া স্মৃতি তোৰণ, ইয়াতে পতাকা উত্তোলন কৰিছিলে। এইটো ৰাতিপুৱা মই আপোনালোকক দেখাব নোৱাৰিলোঁ, মই স্কুল গৈছিলোঁ, সেইবাবে এইটো স্মৃতি তৰ্পণ কৰিছে। ইয়াতে দেখিছে 108খন পতাকা উত্তোলন কৰে আৰু ইমানকেইখন পতাকা। আৰু এয়া চাওঁ, ৰাতিপুৱা দেখাবৰ কাৰণে ভাল হৈছিল, কিন্তু মই স্কুল গ'লৰ কাৰণে দেখাব নোৱাৰিলোঁ। আৰু এতিয়া নাম পাৰ্টি, এতিয়া আমি ষ্টেজত আহিছোঁ। এই ষ্টেজত নৃত্য চলি আছে। মই এইবাৰ নানাছিলোঁ কাৰণ মোৰ পৰীক্ষা আহি আছিলে, আৰু সেইকাৰণে চবেই নাচিছে। মনটো অলপমান বেয়া লাগিল, কিন্তু পৰীক্ষাৰ কাৰণে মই নাচিব নোৱাৰিলোঁ। হোলীৰ ৰঙেৰে সকলোৰে জীৱনবিলাক ৰঙীন কৰক। এয়া ভৱেশ কলিতাদেৱ, আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া উপস্থিত হৈ আমাৰ অনুষ্ঠানৰ হোষ্ট বঢ়াইছে, আমাক বৰিয়াৰক ধন্য কৰিছে। অনুসাৰে দৌল মহোৎসৱ উদযাপন সমিতিৰ সম্পাদক বাবুল ডেকা। এই পবিত্ৰ সন্ধিয়া সকলোকে ভক্তি ভৰা সেৱা জনাইছোঁ। আজি এই বৰিয়াপথ দৌল মহোৎসৱ উদযাপন সমিতিৰ 40তম বসন্ত হোলীৰ ৰঙেৰে আপোনালোকৰ জীৱনবিলাক ৰঙীন হৈ পৰক। আৰু ৰাধা কৃষ্ণই যেনেকৈ হোলী খেলিছিল, তেনেকৈ আপোনালোকৰো ভাল হৈ থাকক, সেই কামনা কৰি মই আজিৰ ভিডিঅ'টো সামৰণি কৰিছোঁ।